Hello everyone, আজিৰ এই ভিডিঅ'টোত আমি ECI Net এই এপ্লিকেশনটো মোবাইলত কেনেকৈ ইনষ্টল কৰিব লাগে আৰু ইয়াৰ কি কাম ইন দা পোল ডে ভোট লোৱাৰ দিনা আমি কি কাম কৰিব লাগিব সেই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম কিন্তু তাৰ আগতে এটা ইয়াতে আপোনাৰ যিখন পিপিটি আছে যে ইলেকশ্যন কমিশনৰ যিখিনি পিপিটি আছে যে ECI কেনেকৈ আপুনি ECI Net কেনেকৈ ব্যৱহাৰ কৰিব লাগিব তাতে এটা ইম্পৰ্টেন্ট নোটিছ আছে সেই নোটিছখিনি হৈছে আপোনাৰ কি যে ইয়াতে এক নম্বৰত দিছে যে ইট ইজ কম্পালসৰি ফৰ দা পিআৰ অর্থাৎ এটো কম্পালসরি যে প্রত্যেকজন পিআর অর্থাৎ প্রিজাইডিং অফিসারের কারণে কি হয় আপনার ECI Net অ্যাপ্লিকেশন ব্যবহার করাটো কম্পালসরি হয় যে ডাটা এন্টার্ড বাই পিআরও ইন দা অ্যাপ মাস্ট বি একুরেট পিআরত যিখিনি ডাটা এন্টার করা হব সেই ডাটাখিনি একদম মাস্ট বি একুরেট হব লাগিব যিহেতু অনুমানৰ ভিত্তিক বা হিসাবত নিমিলিলে সেইখিনি ডাটা আমি কি এন্টার কৰিব নোৱাৰিম যে এনশিওর দা অল ডাটা ইজ ফিল্ড ইন ডিউরিং অ্যালটেড টাইম উইন্ডো আমাক যিখিনি টাইম উইন্ডো দিছে অর্থাৎ আমাৰ যেদিনা ভোট লোৱা হ'ব সেইদিনা আপোনাৰ 12 যে মিডনাইট 12 যে ৰাতি মিডনাইট 12 ৰ আগতে আমি কি এই গোটেইখিনি ডাটা যিখিনি ডাটা লাগে আমি ফিল আপ কৰিব লাগিব যে ডাটা এন্টাৰ্ড ইন দা এপ এট দা ক্লোজ অফ দা পোল মাষ্ট এক্সাক্টলি মেচ দা ডিটেইলছ ইন ফৰ্ম 17C আমি সকলোৱে জানো 17C কি এটা আপোনাৰ যে ভোটৰ যিখিনি একাউণ্ট আছে গোটেইখিনি আপোনাৰ কি 17C ত আমি ফিল আপ কৰিব লাগে আৰু 17C ফিল আপ কৰি আমি পুলিং এজেন্ট EVM জমা দিম এই গোটেইখিনি বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ফৰ্ম হৈছে আপোনাৰ কি যে 17C গতিকে যিখিনি ডাটা এন্ড অফ দা পোল যে পোলৰ ভোট পোল হোৱাৰ এন্ডত কি 17C ফিল আপ কৰি সেই 17C লগত মিল থকা কি ডাটাখিনিহে আমি কি এই ECI নেটত আমি ৰাতি 12টা যে ৰাতি 12টাৰ ভিতৰত আমি ফিল আপ কৰিব লাগিব ৰাতি 12টাৰ পিছত কিন্তু আমি ফিল আপ কৰিলে এইখিনি টাইম ফিল আপ কৰিব নোৱাৰিম ৰাতি 12টাৰ পিছত অনলি শো যে আমি কেৱল চাব পাৰিম কিন্তু ৰাতি 12টাৰ আগলৈকে আমাৰ যিমানবাৰ ইচ্ছা সিমানবাৰ কি আমি এডিট কৰিব পাৰিম এই গোটেইখিনি বিষয় ইয়াতে উল্লেখ কৰা হৈছে গতিকে আহক আমি ভিডিঅ'টো সম্পূৰ্ণ চাই লওঁ যে ECI Net আমাৰ কি প্ৰিজাইডিং অফিচাৰৰ কাৰণে ইয়াতে দিছে আপোনাৰ যে গুগল প্লে ষ্টৰতো আছে আৰু এপ ষ্টৰতো আছে প্লে ষ্টৰত গৈ আমি ডাউনলোড কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব যে এই ইণ্টাৰফেচত কি ইয়াতে আপোনাৰ ৰাইট কৰ্নাৰত কি আছে তিনিটা এনেকৈ মেনু বাৰ আছে এই মেনু বাৰত ক্লিক কৰাৰ পিছত ইয়াতে যে অফিচাৰ্স লগইন বুলি অপচন এটা আমি দেখিবলৈ পাম যে অফিচাৰ্স লগইনত আমি ক্লিক কৰাৰ পিছত ইয়াতে যে কণ্ডাক্ট অফ ইলেকশ্যন ইয়াতে আমি ক্লিক কৰিব লাগিব এজ এ প্ৰিজাইডিং অফিচাৰ যে কণ্ডাক্ট অফ ইলেকশ্যনত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ কি নতুনকৈ এইটো ইণ্টাৰফেচ খোল খাব ইয়াতে ইণ্টাৰফেচ খোল খোৱাৰ পিছত আমি যে প্ৰিজাইডিং অফিচাৰ যোনটো অপচন আছে সেই অপচনত আমি ক্লিক কৰি আমি কি নেক্সটত ক্লিক কৰিব লাগিব যে এইখিনি কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব যেটো মোবাইল নাম্বাৰ কি আপুনি ইলেকশ্যন কমিশনত জমা দিছে অৰ্থাৎ আপোনাৰ যোনখন ৰেজিষ্টাৰত আপুনি সাইন কৰে তাতে যোনটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰ কি আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পিছত আপোনাৰ কি আহিব ইয়াতে OTP আহিব যে OTP অহাৰ পিছত OTP ভেৰিফাই হৈ যোৱাৰ পিছত কি হ'ব আমাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট হৈ যাব যে ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট হোৱাৰ পিছত এনেকুৱা এটা আমাৰ ড্যাশবোৰ্ড দেখা পাম যে এই ড্যাশবোৰ্ডত কি আমাৰ যিজন প্ৰিজাইডিং অফিচাৰ আছে যেহেতু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তেওঁ এণ্টাৰ কৰিছিল কিন্তু বেলেগ নাম্বাৰ এণ্টাৰ কৰিলে ইয়াতে তেওঁৰ নাম শো নকৰে যে গতিকে আমাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰহে আমি কি কৰিব লাগিব তাতে এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পিছত ইয়াতে প্ৰিজাইডিং অফিচাৰজনৰ নাম তাৰ পিছত কোন ষ্টেট এই গোটেইখিনি বিষয় যে আপোনাৰ কনষ্টিটিউয়েন্সি নেম কিমান ভোটাৰ আছে মেল ফিমেল এই গোটেইখিনি বস্তু কি আমি ইয়াতে দেখিবলৈ পাম ইয়াতে কি দিছে যে পুলিং ষ্টেচন ডিটেইলছ তাৰ পিছত আমাৰ ইয়াতে কি আছে মক পোল ষ্টাৰ্ট তাৰ পিছত আপোনাৰ পুলিং ট্ৰেন্স ডিটেইল যে 2 ঘণ্টা পিছে পিছে আমি আপডেট দি থাকিব লাগিব আৰু কি ক্লোজ অফ দা পোল এই গোটেইখিনি বিষয় কি আমি এই ইণ্টাৰফেচত দেখিবলৈ পাম কিন্তু যদি আমাৰ মোবাইল নাম্বাৰটো যদি সেম নহয় তেতিয়া কি হ'ব আমি এই বস্তুখিনি দেখিবলৈ নাপাম যে ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত তেতিয়া কি হ'ব আমি গোটেইখিনি মেটেৰিয়েলখিনি লৈ কিন্তু ৰেজিষ্টাৰ হ'বলৈ কি লাগিব নেট লাগিব ইন্টাৰনেট নোহোৱা জায়গাত কিন্তু আমি ৰেজিষ্টাৰ কৰিব নোৱাৰিম সেই কাৰণে আপোনাৰ যত মেটেৰিয়েল আমি ৰিসিভ কৰিম যে সেই ঠাইত নৰমালি হয়তো কি থাকে ইন্টাৰনেটৰ সুবিধা থাকে গতিকে সেই ঠাইত আমি ৰেজিষ্টাৰ কৰি লৈ যাবলৈ কি চেষ্টা কৰিম মেটেৰিয়েল আমি লৈ ললো যদি ইয়াতে যে পুলিং পাৰ্টি ডিটেইলছ যে ইয়াতে ক্লিক কৰিলে আমাৰ টিমত কোন আছে এই গোটেইখিনি তথ্য ইয়াতে শো কৰিব তাৰ পিছত আপোনাৰ যে পুলিং পাৰ্টি ষ্টেটাছ যে পুলিং পাৰ্টি ষ্টেটাছত ক্লিক কৰাৰ পিছত আমি যেতিয়া পুলিং ষ্টেচন গৈ পাম তেতিয়া ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ লগে লগে এটা নতুন এটা ইণ্টাৰফেচ খোল খালে ইয়াতে ইয়েস আই হ্যাভ অ্যাৰাইভড যে হয় মই আমি আহি কি পুলিং ষ্টেচন পালো গতিকে ইয়াতে ক্লিক কৰিলে ইয়াতে আমাৰ ষ্টেটাছ দেখাব যে পুলিং পাৰ্টি ষ্টেটাছ আপডেটেড সাকসেসফুলি গতিকে এইখিনি হোৱাৰ পিছত পৰৱৰ্তী নেক্সট কাম আহিব আপোনাৰ যেতিয়া মুক পোল এটা আমি কাম কৰি গৈ থাকিম তেতিয়া আমাৰ কি ইয়াতে কমপ্লিট বুলি দেখাই থাকিব
আৰু ইয়াতে যোনটো ক্লাউড আছে এই ক্লাউডটো যদি আমাৰ ইণ্টাৰনেট ঠিকে ঠাকে থাকে আৰু বস্তুখিনি যদি ছাৰ্ভাৰত গৈছে তেতিয়া কি ইয়াতে আপোনাৰ এনেকৈ গ্ৰীণ হ'ব আৰু যদি ইয়াতে য়েলো বা বেলেগ কালাৰ হৈ থাকে তেতিয়া আমি বুজিম যে আমাৰ একচুৱেলি নেটৱৰ্কে কাম দিয়া নাই বা আমাৰ বস্তুখিনি ছাৰ্ভাৰত আপলোড হোৱা নাই। তাৰপিছত নেক্সট ডে যেতিয়া আমি মক পোল ষ্টাৰ্ট কৰিম যে মক পোল ষ্টাৰ্ট কৰিলে এইখিনি আমি কি যে মক পোলত যোনটো আপোনাৰ ECI নেট এপ আছে এপটোত গৈ কি মক পোলত আমি ক্লিক কৰিম যে মক পোলত ক্লিক কৰাৰ পিছত যেতিয়া মক পোল ষ্টাৰ্ট হ'ব মক পোল ষ্টাৰ্ট হোৱাৰ টাইম আপোনাৰ 5:30 যে 5:30 মক পোল ষ্টাৰ্ট হোৱাৰ লগে লগে আমি কি কৰিম ইয়েছ মক পোল ষ্টাৰ্টেড বুলি আমি কি ইয়াতে ক্লিক কৰিম। ক্লিক কৰিলে এনেকুৱা এটা যে মক পোল ষ্টাৰ্টেড ছাকচেছফুলি বুলি কি হ'ব শ্ব' কৰিব। এইখিনি ডাটা কি আমাৰ যে ৰিটাৰ্ণিং অফিচাৰে কি ডিষ্ট্ৰিক্টৰ পৰা গম পাই থাকিব গতিকে সেইকাৰণে এই এপটো আপোনাৰ লঞ্চ কৰা হৈছে যে মক পোল আপোনাৰ যে ষ্টাৰ্ট কৰাৰ পিছত পুলিং এজেণ্ট আপোনাৰ কেইজন আহিলে যদি 4জন আহিলে আমি ইয়াতে বা 3জন আহিলে 2জন আহিলে আমি কি ইয়াতে এণ্টাৰ কৰিম আৰু ইয়াত আৰু অপশ্যন আহিব যে more than 5 আহিলে আপোনাৰ কি সেইটো আমি অপশ্যন ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে কিমানজন আহিছিলে সেইখিনি আমি কি উল্লেখ কৰিব লাগিব। তাৰপিছত আপোনাৰ মক পোল কমপ্লিটেড যে মক পোল আমাৰ যদি কমপ্লিট হোৱাৰ পিছত যে ইয়েছ মক পোল কমপ্লিটেড ইয়াতে কুৱেশ্যন মাৰ্ক আছে গতিকে মক পোল কমপ্লিট হোৱাৰ পিছত আমি ইয়াতে যে মক পোল কমপ্লিটেড বুলি তাতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহে আৰ ইউ চিয়'ৰ কনফাৰ্ম মক পোল যে কনফাৰ্মত ক্লিক কৰাৰ পিছত মক পোল ষ্টেটাছ আপডেট ছাকচেছফুলি যে আমি 7 বজাৰ আগতে যে 5:30 পৰা 7 বজাৰ আগতে আমি কি মক পোল ক্লিয়াৰ কৰিব লাগিব যে এইখিনি কি জাষ্ট খালি এপৰ কাম যে বাকী আমাৰ যিবিলাক মেনুৱেল কাম আছে সেইবিলাকতো কৰিব লাগিব। যে তাৰপিছত আপোনাৰ যে একচুৱেল পোল যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া ইয়াতে আৰু এটা কি আছে আপোনাৰ ইণ্টাৰফেচ আছে যে ষ্টাৰ্ট পোলত ক্লিক কৰাৰ পিছত ইয়েছ পোল ষ্টাৰ্টেড এনেকৈ এটা অপশ্যন আহিব 7 বজাত যে তেতিয়া কি আমি ইয়াতে ক্লিক কৰিলে আমাৰ পোল ষ্টাৰ্ট হৈ গ'ল যে এইখিনি আমাৰ পোল ষ্টাৰ্ট আপডেট ছাকচেছফুলি। পিছত 2 ঘণ্টা মূৰে যে আমাৰ পোলৰ ষ্টেটাছ দি থাকিব লাগিব যে 9 to 7 AM আমি কিমান ভোট আমি কি কৰিলোঁ পোল কৰিলোঁ সেইখিনি কি আমি ইয়াতে ভৰাব লাগিব। যে ভৰোৱাৰ পিছত যদি আমাৰ কিবা ভুল হৈছে তেন্তে আমি কি 9:20 আমি যিমান ইচ্ছা যে PRO can update edit data as many times as he wishes till 9:20 AM যে 20 মিনিট সময় আমাক এক্সট্ৰাকৈ দিব যদি আমাৰ কিবা এডিট কৰিবলগীয়া থাকে আমি 9:20 ভিতৰত আমি কি এডিট কৰিব পাৰিম। তাৰপিছত আমি কি পৰৱৰ্তী 2 ঘণ্টা মূৰে কি কৰিব লাগিব আমাৰ এই ডাটাখিনি ফিল আপ কৰি থাকিব লাগিব। তাৰপিছত আহিলে আপোনাৰ গোটেই দিন আপোনাৰ কি হ'ল আপুনি 2 ঘণ্টা মূৰে কিমান পোল হৈছে নহৈছে সেইখিনি আপডেট কৰি থাকিলে। তাৰপিছত ক্লোজ অফ দ্য পোল বটম উইল বি এনেবল আফটাৰ 5:30 PM অনলি। ECI নেট যোনটো এপ আছে এই এপৰ আপোনাৰ যে ক্লোজ বটম যোনটো আছে এই ক্লোজ বটমটো কি আপোনাৰ যে 5:30 পিছতে আপোনাৰ এনেবল হ'ব যে 5:30 আগত কিন্তু ECI নেটত এপত কি নহ'ব আমাৰ ক্লোজ অফ পোল এই বটমটো শ্ব' নকৰিব। কিন্তু কিছু আপোনাৰ যিবিলাক ভোটাৰ কম আছে সেই ক্ষেত্ৰত আপোনাৰ 3:30 PM কি হ'ব পাৰে আপোনাৰ ক্লোজ অফ দ্য পোল হ'ব পাৰে কিন্তু ইন জেনেৰেল কেছ আমাৰ কি 5:30 পিছতে আমাৰ কি হ'ব যে পোল ক্লোজ হোৱাৰ যোনটো অপশ্যন আছে সেই অপশ্যনটো এনেবল হ'ব। তাৰপিছত যে এইখিনি ডাটা আমাৰ ভৰাব লাগিব যে টোটেল ভোটাৰ ৰেকৰ্ডেড EVM যে আমি যেতিয়া ভোট ক্লোজ কৰিলোঁ তেতিয়া আমাৰ EVMত কিমান ভোট আছিলে সেইখিনি ইয়াতে ভৰাব লাগিব। যে টোটেল মেল ফিমেল থাৰ্ড জেণ্ডাৰ মোটামুটি আপোনাৰ 17 চিট যিখিনি আমি ডাটা ভৰাইছোঁ যে ডাটা ইজ ভেৰি ক্ৰিটিকেল এণ্ড শুড বি ছেম এজ 17C যে 17 চিট যিখিনি ডাটা আমি ফিল আপ কৰিছোঁ সেই ডাটাখিনি কি আমাৰ ইয়াতে ভৰাব লাগিব। এই ভৰোৱাৰ পিছত কি আমি এই ডাটাখিনি ৰাতি 12টাৰ যে সেইদিনা ৰাতি 12 বজাৰ আগত আমি কি ফিল আপ কৰিব লাগিব যে ৰাতি 12 বজাৰ পিছত কিন্তু আমি ফিল আপ কৰিব নোৱাৰিম তেতিয়া কি হ'ব আমাৰ এই অপশ্যনটো ডিজেবল হৈ যাব। ৰাতি 12টাৰ আগলৈকে আমি যদি এবাৰ আপলোড কৰিলেও কিন্তু আমাৰ এডিট কৰিব লাগে আমি নেক্সট টাইম এডিট কৰিব পাৰিম কিন্তু ৰাতি 12টাৰ পিছত আমি কেৱল চাবহে পাৰিম কিন্তু এডিট কৰিব নোৱাৰিম। গতিকে আমাৰ যিখিনি তথ্য ভৰাবলগীয়া আছে সেইখিনি আমি কি ৰাতি 12টাৰ আগতে কমপ্লিট কৰিব লাগিব। যে ইয়াতে দিছে যে প্ৰিজাইডিং অফিচাৰ মে এডিট ক্লোজ অফ পোল এণ্ট্ৰিজ মাল্টিপল টাইমছ বিটুইন যে 5:30 PM পৰা 12 মিনিটলৈকে কি আমি এইখিনি এডিট কৰিব পাৰিম কিন্তু 12 যে মিডনাইট 12ৰ পিছত কিন্তু আমি কি এইখিনি ডাটা আমি পুনৰ এডিট কৰিব নোৱাৰিম। তাৰপিছত আৰু এটা আপোনাৰ কি দিছে ইয়াতে যদি অফলাইন থাকিলে কি হ'ব আমাৰ অট'মেটিক এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব যে আমাৰ যিহেতু যাতে যদি নেট নাথাকে তেন্তে কি হ'ব ইণ্টাৰফেচ খোল খোৱাৰ পিছত আমি প্ৰচিডত ক্লিক কৰিলে কি হ'ব আমাৰ অট'মেটিক মেছেজ চেণ্ড হৈ যাব আমাৰ ৰিটাৰ্ণিং অফিচাৰৰ ওচৰলৈ। গতিকে অফলাইনৰ কাৰণে সুবিধা আছে কিন্তু ইয়াতে ভেৰি ইম্পৰ্টেণ্ট কথা আছে আমাৰ ডাটাখিনি ছাৰ্ভাৰত আপডেট হ'ল নে নহয়। যদি ইয়াতে আপোনাৰ কি হৈছে গ্ৰীণ হৈছে
যে ইয়াতে যদি গ্ৰীণ হৈছে তেন্তে কি হ'ব আমাৰ আমি বুজিম যে আমাৰ ডাটাখিনি ছাৰ্ভাৰত আপডেট হৈছে কিন্তু ইয়াতে যদি ৰেড হৈ আছে এনেকৈ যে ক্লাউডত ৰেড হৈ এনেকৈ ক্ৰছ হৈ আছে যে তেতিয়া কি আমি বুজিম যে আমাৰ মোবাইলটো অফলাইন আছে আৰু ডাটাখিনি কি হৈছে আমাৰ ছাৰ্ভাৰত গৈ পোৱা নাই আৰু ইয়াতে কি আপোনাৰ হোৱাইট হৈ আছে ক্লাউডটো হোৱাইট হৈছে তেতিয়া আমাৰ যে ডাটাখিনি ছাৰ্ভাৰত আমাৰ সিংক্ৰনাইজ হৈছে কিন্তু ডাটাখিনিত কি হয় ছাৰ্ভাৰত এতিয়ালৈকে গৈ পোৱা নাই গতিকে সেই ক্ষেত্ৰত কি হ'ব পাৰে আমি সাৱধান থাকিব লাগিব যে আমাৰ মোবাইলৰ নেট অন আছে না নাই যে ইয়াত এটা মেপ দিছে যে এইখিনি হৈছে আমাৰ কি ৰোড মেপ যে আমাৰ এই ECI নেটৰ মূল কামখিনি কি আপোনাৰ এই 5টা কাম যে পুলিং পাৰ্টি এৰাইভেল ষ্টেটাছ যে পুলিং পাৰ্টি আপোনাৰ তাত গৈ পালে না নাই পুলিং ষ্টেচনত যে PS-ত গৈ পালে না নাই সেইটো হৈছে প্ৰথম কাম যে লগইন কৰাৰ পিছত তাৰপিছত আপোনাৰ যে পাৰফৰ্ম মক পোল এক্টিভিটি যে মক পোল আমাৰ হ'ল নে নাই এটা হৈছে দ্বিতীয় কাম তৃতীয় কাম হৈছে যে পোল ষ্টাৰ্ট মাৰ্কিং যে কিমান বজাত আমাৰ কি হ'ল পোল ষ্টাৰ্ট হ'ল এটা হৈছে আপোনাৰ থাৰ্ড কাম তাৰপিছত হৈছে আপোনাৰ পুলিং ট্ৰেণ্ডছ যে 2 ঘণ্টা মূৰে মূৰে যে ভোটাৰ টাৰ্নআউট ৰিপৰ্ট কি আপোনাৰ এই এপৰ জৰিয়তে পাই থাকিব যেতিয়া আমি 2 ঘণ্টাৰ পিছে পিছে দি থাকিম যে ইমান ভোট পোল হৈছে তেতিয়া সেই ট্ৰেণ্ডটো কি আমাৰ অফিচে গম পাই থাকিব তাৰপিছত থাকিলে আপোনাৰ ক্লোজ অফ দ্য পোলত আপোনাৰ এই 17C যিখিনি তথ্য আছে সেইখিনি তথ্য আপোনাৰ ভৰাই দিব লাগিব গতিকে এই 5টা হৈছে আপোনাৰ এই ECI নেট যোনটো এপ আছে এই এপৰ মূল কাম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ